দেশে উদযাপন কৰিব ৮০ সংখ্যক স্বাধীনতা দিৱস। আৰু স্বাধীনতা দিৱসৰ বাবে ঠায়ে ঠায়ে দেখিবলৈ পোৱা গৈছে জাতীয় পতাকাৰ বিপণী। সকলোৱে যাতে নিজৰ বাসগৃহত একোখনকৈ জাতীয় পতাকা লগাব পাৰে তাৰ বাবে দেখিবলৈ পোৱা গৈছে গোৱালপাৰা চহৰৰ ঠায়ে ঠায়ে এনেকে ধৰণৰ জাতীয় পতাকা বিপণী। প্ৰথমে দৃশ্য নিউজ ১৮ অসম নৰ্থ ইষ্টৰ দৰ্শকক দেখুৱাই আছো, কিয়নো দেশে উদযাপন কৰিব ৮০ সংখ্যক স্বাধীনতা দিৱস। আৰু স্বাধীনতা দিৱসৰ বাবে গোৱালপাৰা চহৰৰ বিভিন্ন ঠাইত দেখিবলৈ পোৱা গৈছে এনেধৰণৰ জাতীয় পতাকাৰ বিপণী। আৰু সকলোৱে নিজৰ ঘৰত যাতে এখন জাতীয় পতাকা লগাব পাৰে তাৰ সুবিধাৰ্থে দেখিবলৈ পোৱা গৈছে গোৱালপাৰা চহৰত ঠায়ে ঠায়ে এনেধৰণৰ জাতীয় পতাকা বিপণী। দৃশ্য নিউজ ১৮ অসম নৰ্থ ইষ্টৰ দৰ্শকক দেখুৱাইছো, সৰু ডাঙৰ বিভিন্ন ধৰণৰ জাতীয় পতাকাৰে ভৰি পৰিছে। কিছু কথা পাতিব বিচাৰিম। বাইদেউ, আপোনাৰ কাষত আহিছো, আপুনি ক'ৰ পৰা আপোনালোকে বিকি আছে? হয়, আমাৰ এইটো আমাক মিউনিচিপালিটিৰ পৰা দিছিলে আমাক চিলাবৰ কাৰণে। তাৰপিছত আমাৰ ডিচি ছাৰৰ পৰা অৰ্ডাৰ দিছিলে যে মিউনিচিপালিটিত আমাক ২৫০০ দিছিলে। ২৫০০ৰ পৰা আমাৰ মেক্সিমাম দিয়া হৈছে আৰু কিছুমান চিল বনাব দিছে আমাক। ডিচি ছাৰৰ অৰ্ডাৰ মতে আমি এইখিনি কাম কৰিছো। কেনেকুৱা ধৰণৰ জাতীয় পতাকা আনিছে আপোনালোকে? ইয়াতে আমাৰ আছে ৭০০ টকাৰ পৰা ষ্টাৰ্টিং আছে। ডাঙৰ যিটো সেইটো আছে আপোনাৰ ৭০০ টকা, আৰু মিডিয়াম চাইজটো আপোনাৰ ২০০, ১৫০, ২০০ এনেকুৱা, আৰু সৰুটো আছে ৫০ আছে, ২০ও আছে, আৰু ৩০ও আছে, ১০০ টকাৰো আছে। তেনেকুৱাকে বহুত ধৰণৰ বনোৱা আছে। ঠায়ে ঠায়ে এনেকুৱা দোকান দিয়া হৈছে? দুটা ঠাইত দিয়া হৈছে। এটা আপোনাৰ বাপুজীনগৰ মিউনিচিপালিটিৰ পৰা, বাপুজীনগৰ, আৰু ইয়াতে গোৱালপাৰা কলেজৰ ছেকেণ্ডটো। ৰাইজৰ সুবিধাৰ্থে দিয়া হৈছে? ৰাইজৰ সুবিধাৰ্থে দিয়া হৈছে। সকলোৱে নিজৰ লগাব পাৰে। সেইটো কাৰণে নিজে আপোনালোকে বনাইছে নেকি? হয়, আমি নিজে বনোৱা। কিমানজন আপোনালোকৰ গ্ৰুপত আছে? আমাৰ এখন গ্ৰুপত ধৰক ৩০ জনো আছে, মানে ৩০টা গোট মিলি এখন মহাগোট। সেই মহাগোটত দিছিলে বস্তুখিনি। আমি দৃশ্য নিউজ ১৮ অসম নৰ্থ ইষ্টৰ দৰ্শকক দেখুৱাইছো স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ আৰু এটা দিন বা তিনিটা দিৱসৰ বাবে গোৱালপাৰা চহৰত ঠায়ে ঠায়ে দেখিবলৈ পোৱা গৈছে জাতীয় পতাকাৰ বিপণী। আৰু গোৱালপাৰা জিলা প্ৰশাসনে গোৱালপাৰা চহৰত জেটিএছ খেলপথাৰত কেন্দ্ৰীয়ভাৱে উদযাপন কৰিব যি স্বাধীনতা দিৱস তাৰ বাবে দেখিবলৈ পোৱা গৈছে প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰিছে। আৰু তাৰ সমান্তৰালকৈ ঠায়ে ঠায়ে দেখিবলৈ পোৱা গৈছে জাতীয় পতাকাৰ বিপণী। সকলোৱে নিজৰ ঘৰত পদূলিত যাতে একোখনকৈ জাতীয় পতাকা লগাব পাৰে তাৰ বাবে দেখিবলৈ পোৱা গৈছে বিভিন্ন ধৰণৰ সৰু ডাঙৰ জাতীয় পতাকাৰে ভৰি পৰিছে গোৱালপাৰা চহৰ। আৰু সকলোৱে পুৱাৰ পৰা দেখিবলৈ পোৱা গৈছে এই জাতীয় পতাকা ক্ৰয় কৰিবলৈ ভিৰ কৰা পৰিলক্ষিত দৃশ্য আমি নিউজ ১৮ অসম নৰ্থ ইষ্টৰ দৰ্শকক দেখুৱাই আছো। এনেধৰণৰ গোৱালপাৰা চহৰত যি নতুন বজাৰৰ পৰা দেখুৱাই আছো বিভিন্ন ধৰণৰ জাতীয় পতাকাৰে ভৰি পৰা পৰিলক্ষিত হৈছে। পুনৰ কৈছো দেশে উদযাপন কৰিব যে ৮০ সংখ্যক স্বাধীনতা দিৱস। আৰু স্বাধীনতা দিৱসৰ প্ৰাকখনত দেখিবলৈ পোৱা গৈছে গোৱালপাৰা চহৰৰ ঠায়ে ঠায়ে এনেধৰণৰ জাতীয় পতাকাৰ বিপণী। আৰু সকলোৱে নিজৰ ঘৰত যাতে স্বাধীনতা দিৱসৰ দিনাখন একোখনকৈ জাতীয় পতাকা লগাব পাৰে তাৰ বাবে দেখিবলৈ পোৱা গৈছে বিভিন্নজনে আহি পেলাই এনেধৰণৰ জাতীয় পতাকা ক্ৰয় কৰা দেখিবলৈ পোৱা গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ ১৮ এপত। নিউজ ১৮ এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ ১৮ এপ।